हेलो एवरीवन আপোনালোক সকলোকে লাৰ্ণ এণ্ড ক্ৰাফ্ট উইথ মি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিব ওলাইছোঁ ক্লাছ 8ৰ মেথছৰ অনুশীলনী 2.2ৰ কুৱেশ্যন নম্বৰ 10-11। গতিকে বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 10ত দিছে 20 বছৰ পাছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব। স্মিতাৰ বৰ্তমান বয়স কিমান হ'ব? ঠিক আছে, এতিয়া চোৱা আমাৰ প্ৰথমতে যিটো উলিয়াব দিছে সেইটো আমি ধৰি লওঁ দেই। এতিয়া আমাক উলিয়াব দিছে কি যে স্মিতাৰ বৰ্তমান বয়স। গতিকে আমি কি কৰোঁ, ধৰোঁ স্মিতাৰ বৰ্তমান বয়স x বুলি ধৰি লওঁ। ঠিক আছে, চোৱা এতিয়া কি কৈছে 20 বছৰৰ পিছত স্মিতাৰ বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব। ঠিক আছে, এতিয়া চোৱা স্মিতাৰ 20 বছৰৰ পিছত কিমান বয়স হ'ব সেইটো আমি উলিয়াই লওঁ দেই। লিখা স্মিতাৰ 20 বছৰৰ পাছত বয়স কিমান হ'ব। এতিয়া চোৱা তাইৰ এতিয়া বয়স কিমান x আৰু 20 বছৰৰ পিছত কিমান হ'ব। এতিয়া চোৱা মই যদি তোমাক কওঁ যে তোমাৰ বয়স যদি এতিয়া 10 বছৰ, 2 বছৰৰ পিছত তোমাৰ বয়স কিমান হ'ব, তেতিয়া বাৰু তুমি কিমান ক'বা? 12 বুলি ক'বা, কাৰণ মই 2 বছৰৰ পিছত বুলি কৈছোঁ হয় নাই। গতিকে তোমাৰ বয়স কিমান হ'ব? 12 বছৰ হ'ব। ঠিক তেনেদৰে এতিয়া 10ৰ জেগাত যদি x বুলি কওঁ যে তোমাৰ বয়স যদি x হয় 5 বছৰৰ পিছত বা 4 বছৰৰ পিছত কিমান হ'ব, তেতিয়া কিমান হ'ব সেইটো মাইনাছ কৰি দিব লাগিব। যিমান বছৰ থাকে সেইটো মাইনাছ কৰি দিব লাগে। বুজি পাইছানে? যদি আগত বুলি কয় তেতিয়া কি কৰিব লাগিব, পিছত বুলি ক'লে কৰিব লাগিব প্লাছ। হয়, এতিয়া চোৱা 20 বছৰ পিছত বুলি ক'লে আমি কি কৰি দিম, প্লাছ কৰি দিম। কিন্তু যদি কয় 20 বছৰৰ আগত তেতিয়া আমি কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব। মানে চোৱা মই যদি তোমাক সোধোঁ যে তোমাৰ বয়স যদি এতিয়া 10 বছৰ, 2 বছৰৰ আগত তোমাৰ বয়স কিমান আছিলে, তেতিয়া তুমি মোক কিমান বুলি ক'বা যে তোমাৰ বয়স আছিলে 8 বছৰ হয়নে। 8 বছৰটো কেনেকৈ পালা, সেই 10ৰ পৰা 2টো মাইনাছ কৰি দিলা তুমি হয়নে। ঠিক তেনেদৰে মানে এটা কথা মনত ৰাখিবা, যদি পাছত বুলি কয় যিমান বছৰৰ পাছত দিয়ে সেই বছৰটো কি কৰি দিবা, প্লাছ কৰি দিবা হ'ল। আৰু আগত বুলি ক'লে কি কৰি দিবা, মাইনাছ কৰি দিবা হ'ল। এতিয়া চোৱা কি কৈছে যে 20 বছৰৰ পিছত স্মিতাৰ বৰ্তমান বয়স বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম হ'ব হ'ল। এতিয়া চোৱা 20 বছৰৰ পিছত তাইৰ বয়স কিমান, x + 20 হ'ল। এতিয়া সেই 20 বছৰৰ পিছত তাইৰ বয়সটো কি হয় চোৱা, বৰ্তমান বয়সৰ 5 গুণ। এতিয়া বৰ্তমান বয়স আমি কিমান বুলি ধৰিছোঁ, x বুলি ধৰিছোঁ। যিহেতু কৈছে বৰ্তমান বয়সৰ 5 গুণ, গতিকে xৰ কিমান গুণ হ'ব, 5 গুণ হ'ব। 5 গুণতকৈ কিমান বছৰ কম বুলি কৈছে চোৱা, 4 বছৰ কম। গতিকে কিমান হ'ব, 4 এটা আমি মাইনাছ কৰি দিব লাগিব। বুজি পাইছানে? এই সমীকৰণটো বনাওঁতে অকণমান মন কৰিবা যে কি ক'লে যে 20 বছৰৰ পিছত তাইৰ বয়স, এতিয়া আমি 20 বছৰৰ পিছত তাইৰ বয়সটো উলিয়াই ল'লোঁ x + 20, আৰু কৈছে যে তাইৰ বয়সটো কি হয়, বৰ্তমান বয়সৰ 5 গুণতকৈ 4 বছৰ কম। গতিকে 5 গুণ মানে কিমান হ'ব, 5x, আৰু 4 বছৰ যিহেতু কম কৈছে গতিকে মাইনাছ কৰিছোঁ। যদি বেছি বুলি ক'লে হয় তেতিয়া আমি কি কৰিলোঁ হয়, প্লাছ কৰি দিলোঁ হয়। যিহেতু 4 বছৰ কম বুলি কৈছে গতিকে আমি কি কৰিলোঁ, মাইনাছ কৰিলোঁ। বুজি পাইছা? এতিয়া এইখিনি কৰিব পাৰিবা। কি কৰিব লাগিব, আমি চলকবিলাক আমি বাওঁ চাইডে আনো হয়নে। 5xটো কি হৈ আছে, প্লাছ হৈ আছে, সমান চিহ্ন ইফালে লৈ গ'লে কি হৈ যাব, মাইনাছ হৈ যাব। -4টো আছে গতিকে -4 পাতিলোঁ। 20টো প্লাছ হৈ আছে, তাক সমান চিহ্ন ইফালে লৈ গ'লে কি হৈ যাব, প্লাছটো মাইনাছ হৈ যাব হয়নে। গতিকে -20 হ'ল। তাৰপিছত x আৰু ইফালে 5x, মানে 5 টকা ধাৰ 1 টকা জমা। গতিকে তোমাৰ হাতত থাকিব কিমান, ধাৰ 4 টকা হয়নে। 5ৰ পৰা 1 গ'ল, থাকিল 4 হ'ল। এতিয়া চোৱা 4x = চোৱা 20 টকা ধাৰ 4 টকা ধাৰ, গতিকে টোটেল ধাৰ কিমান হ'ব, 24 টকা হ'ব হয়নে। গতিকে x = কিমান হ'ব চোৱা, মাইনাছ মাইনাছ কাটা গ'ল। 4টো xৰ লগত ইনটু হৈ আছে, তাক সমান চিহ্ন ইফালে লৈ গ'লে কি হৈ যাব, হৰণ হৈ যাব হয়নে। এতিয়া চোৱা 4 24 কেইবাৰ যাব, 6 বাৰ যাব হয়নে। 6 × 4 = 24। গতিকে x = আমি কিমান পালোঁ, 6 পালোঁ। বুজি পালানে? xৰ মানটো আমি কিমান পাই গ'লোঁ, 6 পাই গ'লোঁ। এটাকে লিখি দিয়া, এটাকে স্মিতাৰ বৰ্তমান বয়স আমি কিমান পালোঁ, বৰ্তমান বয়স সমান কিমান, 6 বছৰ। বুজি পালা? এইটো একদম ইজি, খালি এই সমীকৰণটো বনাওঁতে অকণমান মানে খেলি মেলি লাগিব পাৰে। গতিকে তোমালোকে ভালদৰে মন দিবা। এই সমীকৰণটো য'ত বনাবা তাত প্ৰশ্নমতে বুলি লিখি দিবা দেই। মই লিখিব ৰখি গ'ল, প্ৰশ্নমতে এনেকৈ লিখি দিবা, বা একৰ্ডিং টু কুৱেশ্যন এনেকৈও আমি লিখিব পাৰোঁ, AQ হয়নে।
অৰ্থাৎ একৰ্ডিং টু কুৱেশ্যন। ঠিক আছে, এইটো হৈ গ'ল আমাৰ আনচাৰ। কিমান পালা? 6 বছৰ হ'ল। তোমালোকে ধুনীয়াকৈ বহীত পাতি ল'বা আনচাৰটো। ঠিক আছে, নেক্সট কুৱেশ্যন নম্বৰ 11টো চাই লোৱা। ইয়াতে দিছে ৰাজৰ বৰ্তমান বয়স ৰশ্মি বৰ্তমান বয়সৰ দুগুণ হ'ল। 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মি বয়সৰ 3 গুণ আছিল। তেওঁলোকৰ বৰ্তমান বয়স উলিওৱা হ'ল। এতিয়া আমাক উলিয়াব দিছে কি? তেওঁলোকৰ বৰ্তমান বয়স। গতিকে আমি কি কৰিম? সেই বয়সকেইটা ধৰি ল'ম। ঠিক আছে, এতিয়া চোৱা ধৰোঁ এইটো কি দিছে? ৰাজ দিছে হয়নে? গতিকে প্ৰথমতে লিখোঁ যে ৰাজৰ বৰ্তমান বয়স x বুলি ধৰোঁ হ'ল। আমি পিছত ধৰি আছোঁ, আগতে প্ৰথমতে লিখি লওঁ। তাৰপিছত কি দিছে? ৰশ্মি হয়নে? গতিকে ৰশ্মিৰ বৰ্তমান বয়স। এতিয়া তোমালোকে মন কৰা, ৰাজৰ বৰ্তমান বয়স ৰশ্মিৰ বৰ্তমান বয়সৰ দুগুণ দেই। ইয়াৰ পৰা আমি এইকেইটা ধৰিব লাগিব। চোৱা, ৰাজৰ বয়স ৰশ্মি বয়সৰ দুগুণ, বুজি পাইছানে? ৰশ্মি যদি 2 বছৰ হয়, ৰাজৰ কিমান হ'ব? দুগুণ বুলি কৈছে, মানে 4 বছৰ। বুজি পাইছানে? এতিয়া চোৱা, ৰশ্মি বৰ্তমান বয়সৰ দুগুণ, এইটো কথা মন কৰিবা। বয়সৰ দুগুণ বুলি কৈছে ন, গতিকে আমি ৰশ্মি বয়সটো যদি x বুলি ধৰোঁ, তেতিয়াহ'লে ৰাজৰ বয়সটো কিমান হ'ব? 2x হ'ব। যিহেতু কি বুলি কৈছে? দুগুণ বুলি কৈছে হ'ল। এতিয়া চোৱা, 10 বছৰ আগত আমি উলিয়াই ল'ম হা, কাৰণ 10 বছৰ আগত বুলি কৈছে ন, গতিকে 10 বছৰ আগত চোৱা, প্ৰথমতে ৰাজৰ বয়সটো উলিয়াই লওঁ। ৰাজৰ বয়স কিমান হ'ব বাৰু? 10 বছৰ আগত। এতিয়া ৰাজৰ বৰ্তমান বয়স কিমান? 2x হয়নে? এতিয়া 10 বছৰ আগত বুলি ক'লে কি হ'ব বাৰু? মানে 10 এটা কি হৈ যাব? মাইনাছ হৈ যাব। ইয়াৰ আগত মই কৈ আহিছিলোঁ হয় নাই, যে পিছত বুলি ক'লে প্লাছ কৰিবা আৰু আগত বুলি ক'লে কি কৰিবা? মাইনাছ কৰিবা হ'ল। আকৌ 10 বছৰ আগত ৰশ্মিৰ বয়স কিমান হ'ব? উলিয়াই লোৱা। ৰশ্মিৰ বয়স হ'ব, এতিয়া ৰশ্মিৰ বৰ্তমান বয়স কিমান? x, আৰু 10 বছৰ পিছত আগত তাইৰ বয়স কিমান আছিলে? x - 10 দেই। মন কৰিবা, আগত মানে 10 বছৰ আগত বুলি কৈছে, গতিকে 10 এটা মাইনাছ কৰি দিছোঁ হ'ল। ৰাজৰ বয়স যিহেতু বৰ্তমান বয়স 2x আছিলে, গতিকে 2x - 10 হ'ল। ৰশ্মি যিহেতু x আছিলে, গতিকে x - কিমান হ'ল? 10 হ'ল। এতিয়া চোৱা, আমাৰ কণ্ডিশ্যনটো কি দিছে এতিয়া বুজি ল'ব লাগিব দেই। এইখিনিলৈকে আমাৰ হৈ গ'ল। 10 বছৰ আগতটো উলিয়াই ল'লোঁ। এতিয়া চোৱা, 10 বছৰ আগতে তেওঁৰ বয়স ৰশ্মি বয়সৰ 3 গুণ আছিল হ'ল। এতিয়া চোৱা, আমি দুইটা প্ৰথমতে পাতি লওঁ। এইটো হৈ গ'ল আমাৰ ৰাজৰ বয়স, আৰু এইটো হৈ গ'ল আমাৰ কি? ৰশ্মিৰ বয়স হ'ল। এতিয়া চোৱা, 10 বছৰ আগতে তেওঁৰ বয়স, মানে কাৰ বয়স? এইটো ৰাজৰ বয়স হয়নে? ৰাজৰ বয়স কি? ৰশ্মি বয়সৰ 3 গুণ। বুজি পাইছানে? গতিকে দুইটা যদি ইকুৱেল হৈ থকা নাই, কাৰণ ৰশ্মিটো কমি আছে আৰু ৰাজটো কি হৈ আছে? বাঢ়ি আছে। যিহেতু কৈছে যে তেওঁৰ বয়স ৰশ্মি বয়সৰ 3 গুণ, গতিকে এই ৰশ্মি বয়সটোৰ লগত যদি আমি 3 এটা ইনটু কৰি দিওঁ, তেতিয়া কি হৈ যাব? দুইটা ইকুৱেল হৈ যাব। বুজি পাইছানে? এইটো তোমালোকে খালি মন কৰিবা। যেটো কৈছে যে তেওঁৰ বয়স ৰশ্মি বয়সৰ 3 গুণ, গতিকে ৰশ্মি বয়সটোৰ লগত আমি কি কৰিলোঁ? 3 এটা ইনটু কৰি দিলোঁ। ইয়াত যেনেকৈ দুগুণ বুলি কোৱাৰ কাৰণে 2 এটা ইনটু কৰিছিলোঁ, ইয়াত ঠিক তেনেদৰে 3 গুণ বুলি কোৱাৰ কাৰণে, যেহেতু 10 বছৰ আগত বুলি কৈছে, বৰ্তমান বয়স বুলি কোৱা নাই। চোৱা, 10 বছৰ আগত কৈছে ন, গতিকে সেই 10 বছৰ আগত বয়সটো আছিলে x - 10, গতিকে x - 10ক কি কৰিলোঁ? 3ৰে ইনটু কৰি দিলোঁ। বুজি পাইছা? এইটো আমাৰ সমীকৰণ ওলাই গ'ল। এতিয়া এইটো আমি কি কৰিব লাগিব? সমাধা কৰিব লাগিব হ'ল। সমাধা কৰিবলৈ প্ৰথম আমি কি কৰিব লাগিব? ব্ৰেকেট আঁতৰাব লাগিব। এতিয়া 3ৰে xক ইনটু কৰিলে কিমান পাবা? 3x, মাইনাছ চিন আছে, গতিকে মাইনাছ দিলোঁ। 3ৰে 10ক ইনটু কৰিলে কিমান পাবা? 3 × 10 = 30 হ'ল। নেক্সট এতিয়া চোৱা, 3x মানে এইটো কি হৈ আছে? প্লাছ হৈ আছে হয়নে? তাক সমান চিন ইফালে লৈ গ'লে কি হৈ যাব? মাইনাছ হৈ যাব হ'ল। -30 আছে, আৰু 10টো তোমাৰ কি হৈ আছে বাৰু? মাইনাছ হৈ আছে হয়নে? তাক সমান চিন ইফালে লৈ গ'লে কি হৈ যাব? প্লাছ হৈ যাব হ'ল। এতিয়া চোৱা, 2 টকা জমা 3 টকা ধাৰ, গতিকে থাকিব কিমান? ধাৰ 1 টকা হয়নে? 3ৰ পৰা 2 গ'ল, থাকিল 1। নেক্সট চোৱা, 30 টকা ধাৰ 10 টকা জমা, গতিকে তোমাৰ হাতত থাকিব কিমান? ধাৰ 20 টকা হ'ল। x কটা গ'ল, গতিকে x মানটো আমি কিমান পাই গ'লোঁ? চোৱা, 20 হ'ল। আৰু xটো আমি কি ধৰিছিলোঁ? ৰশ্মিৰ বৰ্তমান বয়স ধৰিছিলোঁ হয়নে? মানে আমি ৰশ্মিৰ বৰ্তমান বয়স পাই গ'লোঁ। আৰু আমি উলিয়াব লাগিব কি? ৰাজৰ বৰ্তমান বয়স। আৰু ৰাজৰ বৰ্তমান বয়সটো আমি কিমান ধৰিছিলোঁ? 2x ধৰিছিলোঁ হয়নে? মই ইয়াতে পাতি দিছোঁ। চোৱা, তোমালোকে তলত পাতিবা। বুজি পাইছানে? এতিয়া চোৱা, এতেকে ৰশ্মিৰ বয়স, তোমালোকে কি কৰিবা? ইয়াৰ তলত পাতিবা দেই। মই এতিয়া কেমেৰাটোত কভাৰ নোহোৱাৰ কাৰণে মই ইয়াতে পাতিছোঁ। চোৱা, প্ৰথমতে আমি লিখোঁ ৰশ্মিৰ বৰ্তমান বয়স। ৰশ্মিৰ বৰ্তমান বয়স
বৰ্তমান বয়স আমি কিমান পালোঁ এক্সৰ মানটো 20 বছৰ পালোঁ ন গতিকে 20 বছৰ লিখোঁ হ'ল নেক্সট আমি কি কৰিম এতেকে ৰাজৰ হয়নে ৰাজৰটো উলিয়াম ৰাজৰ বৰ্তমান বয়সটো আমি কিমান ধৰিছিলোঁ 2x বুলি ধৰিছিলোঁ হয়নে এতিয়া চোৱা ইয়াত কি কৰিব লাগিব 2 * x xৰ মান আমি কিমান পাইছোঁ 20 পাইছোঁ ন গতিকে 2 * 20 কৰি দিলোঁ কিমান হ'ব 20 × 2 = 40 মানে ৰাজৰ বৰ্তমান বয়স আমি কিমান পালোঁ 40 বছৰ বুজি পালা এইটোৱে হৈ গ'ল আমাৰ আনসাৰ